নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি বৃশ্চিক ৰাশিৰ 2024 চনৰ আগষ্ট মাহৰ ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই মাহে আপোনাৰ জীৱনত বহু উল্লেখযোগ্য পৰিৱৰ্তন আনিব পাৰে। গ্ৰহ গতিবিধি আৰু কেইবাটাও শুভ ৰাজযোগৰ গঠনে আপোনাৰ কেৰিয়াৰ, ধন সম্পত্তি, ব্যৱসায়, পাৰিবাৰিক জীৱন, প্ৰেমৰ সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাব। এই মাহত শুক্ৰ, মংগল, বুধ, সূৰ্যৰ দৰে প্ৰধান গ্ৰহবোৰে ৰাশি সলনি কৰিব। ইয়াৰ উপৰিও বুধাদিত্য ৰাজযোগ, গজকেশৰী ৰাজযোগ, মহালক্ষ্মী ৰাজযোগ আৰু হংস ৰাজযোগ আদি অত্যন্ত শুভ যোগাসনো গঢ় লৈ উঠিছে। এই যুগসমূহৰ প্ৰভাৱে আপোনাৰ সফলতা আৰু প্ৰগতিৰ নতুন বাট মুকলি কৰিব পাৰে। গতিকে 2024 চনৰ আগষ্ট মাহত বৃশ্চিক ৰাশিৰ বাবে কি শুভ ফল আছে সেই বিষয়ে আমি বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমে গ্ৰহৰ অৱস্থানৰ বিষয়ে আলোচনা কৰোঁ। 1 আগষ্ট শুক্ৰ কন্যা ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলত বন্ধু বান্ধৱ আৰু সামাজিক সংযোগৰ পৰা লাভৰ সম্ভাৱনা সৃষ্টি হ'ব। 2 আগষ্টত মংগল গ্ৰহই মিথুন ৰাশিৰ প্ৰৱেশ কৰিব আৰু এই প্ৰৱেশে আপোনাক সাহসী কৰি তুলিব, কিন্তু ইখৰ খেদাকৈ কাম কৰাৰ পৰাও পৰামৰ্শ দিয়ে। 5 আগষ্টত বুধ যিহেতু কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, সূৰ্যৰ সৈতে মিলি বুধাদিত্য ৰাজযোগৰ গঠন কৰিব। 17 আগষ্টত সূৰ্যই নিজৰ ৰাশি সিংহ ৰাশিত প্ৰৱেশ কৰিব, যিয়ে আপোনাৰ কৰ্মভাৱক বিশেষ শক্তি প্ৰদান কৰিব। তদুপৰি গজকেশৰী, মহালক্ষ্মী আৰু হংস ৰাজযোগেও আপোনাৰ জীৱনত শুভ ফল কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক কেৰিয়াৰ আৰু চাকৰি। আগষ্ট 2024 মাহটো বৃশ্চিক ৰাশিৰ চাকৰিয়াল জাতক জাতিকাসকলৰ বাবে যথেষ্ট শুভ আৰু উন্নতিমূলক হ'ব পাৰে। বিশেষকৈ 17 আগষ্টৰ পিছত সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ কৰ্মভাৱ অধিক শক্তিশালী হ'ব। ইয়াৰ ফলস্বৰূপে কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা, নেতৃত্ব দিয়া ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ যোগ্যতা স্পষ্টভাৱে বৃদ্ধি পাব। যিসকল জাতক জাতিকাই বহুদিন ধৰি নিজৰ পৰিশ্ৰম সঠিক মূল্য পোৱা নাছিল, তেওঁলোকেও এই মাহত নিজৰ কামৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে। অফিচত জ্যেষ্ঠ বিষয়াসকল বা ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাৰ কামত সন্তুষ্ট হ'ব পাৰে। আপোনাৰ ওপৰত নতুন আৰু গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ'ব পাৰে, যিয়ে ভৱিষ্যতে পদোন্নতি বা দৰমহা বৃদ্ধিৰ পথ মুকলি কৰিব। যদি আপুনি বহুদিন ধৰি প্ৰমোচন, ইনক্ৰিমেণ্ট বা বদলিৰ অপেক্ষাত আছে, তেন্তে এই মাহত সুখবৰ লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি। এই মাহত গঠিত হোৱা বুধাদিত্য ৰাজযোগে আপোনাৰ বুদ্ধিমত্তা, যোগাযোগ দক্ষতা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি কৰিব। ফলত অফিচৰ গুৰুত্বপূৰ্ণ মিটিং, প্ৰজেক্ট বা সাক্ষাৎকাৰত আপুনি আনৰ তুলনাত অধিক সফল হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰি বা ব্যক্তিগত খণ্ডৰ চাকৰিৰ বাবে চেষ্টা কৰি থকা প্ৰাৰ্থীসকলেও ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। যিসকল জাতক জাতিকাই নতুন চাকৰি বিচাৰি আছে বা বৰ্তমানৰ চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেওঁলোকৰ বাবে মাহটো মাজভাগৰ পৰা শেষৰ ফালে বিশেষ শুভ সময় আৰম্ভ হ'ব পাৰে। ভাল কোম্পানীৰ পৰা অফাৰ অহা, সাক্ষাৎকাৰত সফলতা লাভ কৰা অথবা নিজৰ পচন্দৰ পদত নিযুক্তি পোৱাৰ যোগ দেখা যায়। অৱশ্যে এই মাহত কামৰ চাপ অলপ বেছি থাকিব পাৰে, সেইবাবে সময়ৰ সঠিক ব্যৱস্থাপনা, ধৈৰ্য আৰু নিয়মানুৱৰ্তিতাত বজাই ৰখাটো অতি প্ৰয়োজন। সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বজাই ৰাখক আৰু কোনো বিষয়ত অহংকাৰ বা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। শান্ত মন আৰু ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিলে আগষ্ট মাহে আপোনাৰ কেৰিয়াৰত এক নতুন সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ব্যৱসায় আৰু আৰ্থিক অৱস্থা। আগষ্ট 2024 মাহটো বৃশ্চিক ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে যথেষ্ট লাভজনক আৰু আশাব্যঞ্জক হ'ব পাৰে। এই মাহত গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত ব্যৱসায়ত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ 1 আগষ্ট শুক্ৰ কন্যা ৰাশিত প্ৰৱেশে আপোনাৰ ব্যৱসায়িক যোগাযোগ বৃদ্ধি কৰিব। নতুন গ্ৰাহক, নতুন অংশীদাৰ অথবা নতুন প্ৰজেক্ট লাভ কৰাৰ সুযোগ আহিব পাৰে। যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰি আছে, তেন্তে এই মাহে সেই দিশত ইতিবাচক পদক্ষেপ ল'ব পাৰিব। মহালক্ষ্মী ৰাজযোগৰ শুভ প্ৰভাৱত আৰ্থিক অৱস্থা ক্ৰমাৎ শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰি অহা, বাকী পৰিশোধ লাভ কৰা বা নতুন উপাৰ্জনৰ উৎস সৃষ্টি হোৱাৰ যোগ দেখা যায়। আয় বৃদ্ধি হোৱাৰ লগে লগে সঞ্চয়ৰ সুযোগ বৃদ্ধি পাব। যদি আপুনি দীৰ্ঘম্যাদী বিনিয়োগ কৰাৰ কথা ভাবি আছে, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়িলে লাভজনক ফল লাভ কৰিব পাৰে। গজকেশৰী ৰাজযোগে আপোনাৰ বিচাৰ বিবেচনা শক্তি বৃদ্ধি কৰিব।
ফলত ধন সম্পৰ্কীয় সিদ্ধান্ত অধিক বুদ্ধিমত্তাৰে ল'ব পাৰিব আৰু শ্বেয়াৰ বজাৰ ব্যৱসায়িক বিনিয়োগ বা সম্পত্তিৰ ক্ষেত্ৰত সঠিক সময়ত লোৱা সিদ্ধান্ত ভৱিষ্যতে ভাল লাভ দিব পাৰে। যদিও কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী। 2 আগষ্টত মংগলৰ মিথুন ৰাশিত প্ৰৱেশৰ ফলত অংশীদাৰিত্বমূলক ব্যৱসায়ত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। অংশীদাৰৰ সৈতে ভুল বুজাবুজি বা মতভেদ সৃষ্টি হ'ব পাৰে। গতিকে যিকোনো চুক্তি, কন্ট্ৰেক্ট বা নতুন ব্যৱসায়িক সিদ্ধান্ত লিখিতভাৱে সম্পূৰ্ণ স্পষ্ট কৰি লোৱাটো উচিত। খৰচৰ ক্ষেত্ৰতো সংযম অৱলম্বন কৰক আৰু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থাকক। মাহটোৰ শেষৰ ফালে ব্যৱসায়ত লাভৰ গতি বৃদ্ধি পাব পাৰে। নতুন অৰ্ডাৰ, গ্ৰাহকৰ সংখ্যা বৃদ্ধি আৰু ধনৰ প্ৰৱাহ উন্নত হোৱাৰ ফলত আত্মবিশ্বাসো বাঢ়িব। সামগ্ৰিকভাৱে ক'ব পাৰি, ধৈৰ্য, পৰিকল্পনা আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে আগষ্ট মাহে আপোনাৰ আৰ্থিক ভেটি অধিক শক্তিশালী কৰি তুলিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক স্বাস্থ্যৰ দৃষ্টিৰে আগষ্ট 2024 মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সামগ্ৰিকভাৱে সন্তোষজনক হ'ব পাৰে। যদি এই মাহত ডাঙৰ কোনো স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা কম, তথাপিও নিজৰ দৈনন্দিন জীৱনশৈলী আৰু খাদ্য অভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন হ'ব। ব্যস্ত কৰ্মসূচী আৰু অধিক দায়িত্বৰ বাবে শাৰীৰিক ক্লান্তি আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। 2 আগষ্টত মংগলৰ গোচৰ প্ৰভাৱত কিছু খং, অস্থিৰতা বা উদ্বিগ্নতা বৃদ্ধি পাব পাৰে। সেইবাবে সৰু সুৰা কথা অতিমাত্ৰা চিন্তা নকৰি শান্ত মনোভাৱ সকলো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক। ধ্যান, যোগ ব্যায়াম বা প্ৰণায়ামৰ দৰে অভ্যাস মানসিক শান্তি বজাই ৰখাত যথেষ্ট সহায় কৰিব। এই মাহত পেট, বদহজম, গেছ, এচিডিটি বা পাচনতন্ত্ৰ সম্পৰ্কীয় সৰু সুৰা সমস্যাই কেতিয়াবা অসুবিধা দিব পাৰে। গতিকে সময়মতে আহাৰ গ্ৰহণ কৰক আৰু অতি তেলীয়, জ্বলা বা বাহিৰৰ খাদ্য পৰিহাৰ কৰাটো ভাল। অধিক পানী পান কৰক আৰু সেউজীয়া শাক-পাচলি, ফল-মূল আৰু পুষ্টিকৰ খাদ্যত অন্তৰ্ভুক্ত কৰক। যিসকলৰ পূৰ্বৰ কোনো ৰোগ আছে তেওঁলোকে ঔষধ সময়মতে সেৱন কৰক আৰু চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো পৰিৱৰ্তন নকৰিব। গাড়ী চলোৱা বা যিকোনো বিপদজনক কাম কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়, কিয়নো অসাৱধানতাই সৰু সুৰা আঘাতৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। মাহটোৰ শেষৰ ফালে স্বাস্থ্যৰ যথেষ্ট উন্নতি অনুভৱ কৰিব। নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত টোপনি আৰু ইতিবাচক চিন্তাধাৰা বজাই ৰাখিলে আপুনি নিজকে অধিক সতেজ, শক্তিশালী আৰু কৰ্মক্ষম অনুভৱ কৰিব। সঠিক যত্ন ল'লে এই মাহত স্বাস্থ্য আপোনাৰ শক্তিশালী দিশ হিচাপে পৰিগণিত হ'ব। প্ৰেম, বিবাহিত জীৱন আৰু পাৰিবাৰিক জীৱন যদি চাওঁ, আগষ্ট 2024 মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম, বিবাহিত জীৱন আৰু পাৰিবাৰিক ক্ষেত্ৰত বহু ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। এই মাহত শুক্ৰ শুভ প্ৰভাৱৰ ফলত সম্পৰ্কত প্ৰেম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। যদি বিগত কিছুদিন ধৰি জীৱনসংগীৰ সৈতে ভুল বুজাবুজি বা মনোমালিন্য চলি আছিল, তেন্তে এই মাহত সেই সমস্যাবোৰ ক্ৰমে সমাধান হোৱাৰ সম্ভাৱনা আছে। দুয়োৰে মাজত পুনৰ মৰম, আন্তৰিকতা আৰু সম্প্ৰীতি ঘূৰি আহিব। প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে এই সময় যথেষ্ট হ'ব। আপুনি নিজৰ সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। যিসকলে নিজৰ প্ৰেমৰ কথা পৰিয়ালৰ আগত প্ৰকাশ কৰিব বিচাৰে, তেওঁলোকেও ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ বাবেও ভাল বিবাহৰ প্ৰস্তাৱ অহাৰ যোগ দেখা যায়। গজকেশৰী ৰাজযোগৰ প্ৰভাৱত পৰিয়ালৰ সুখ শান্তি আৰু আনন্দৰ পৰিৱেশ বিৰাজ কৰিব আৰু ঘৰত কোনো শুভ অনুষ্ঠান, পূজা পাৰ্বণ বা মাংগলিক কাৰ্যৰ আয়োজন হ'ব পাৰে আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত সহযোগিতা আৰু ঐক্য বৃদ্ধি পাব। বিশেষকৈ পিতৃ-মাতৃ বা জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদে আপোনাৰ বহু কাম সহজ কৰি তুলিব। অৱশ্যে মংগলৰ প্ৰভাৱৰ বাবে মাজে মাজে সৰু সুৰা কথাক লৈ তৰ্ক বিতৰ্ক বা মতভেদ সৃষ্টি হ'ব পাৰে। খং বা আৱেগত কোনো কঠোৰ কথা নক'ব। শান্তভাৱে কথা পাতি সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰক। আপোনাৰ মিঠা ব্যৱহাৰ আৰু ধৈৰ্যৰ বহু ডাঙৰ সমস্যাও সহজে সমাধান কৰিব। সন্তান থকা দম্পতীসকলৰ বাবে এই মাহটো শুভ। সন্তানৰ শিক্ষা সফলতা বা কোনো ভাল খবৰে পৰিয়ালত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। সামগ্ৰিকভাৱে ক'ব পাৰি, আগষ্ট মাহে আপোনাৰ প্ৰেম জীৱন, বিবাহিত জীৱন আৰু পাৰিবাৰিক সম্পৰ্কত অধিক সুখ, স্থিৰতা আৰু মধুৰতা কঢ়িয়াই অনাৰ প্ৰবল সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, শুভ ৰং, শুভ সংখ্যা, শুভ দিন, শুভ সময় আৰু মাহটোৰ উপায় যদি চাওঁ, আগষ্ট 2024 মাহৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ সকলৰ বাবে কিছুমান বিশেষ শুভ সংকেত দেখা গৈছে। এই শুভ বিষয়সমূহৰ ওপৰত গুৰুত্ব দিলে বহু কাম ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। শুভ ৰং গাঢ় ৰঙা, মেৰুন আৰু কমলা। এই ৰঙৰ পোচাক বা সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব আৰু শুভ শক্তি লাভ কৰাৰ সম্ভাৱনা থাকিব।
শুভ সংখ্যা 9, 3 আৰু 1। গুৰুত্বপূৰ্ণ কাম, আবেদন, সাক্ষাৎকাৰ আৰু বা নতুন আৰম্ভণিৰ ক্ষেত্ৰত এই সংখ্যাবোৰ শুভ বুলি গণ্য কৰা হৈছে। শুভ দিন মঙ্গলবাৰ, দেওবাৰ আৰু বৃহস্পতিবাৰ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ব্যৱসায়িক সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰত অংশগ্ৰহণ কৰা বা শুভ কাৰ্য সম্পূৰ্ণ কৰিলে সফলতাৰ সম্ভাৱনা অধিক থাকিব। শুভ সময় 8:30 বজাৰ পৰা 10:30 বজালৈ আৰু দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়ছোৱাত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিলে ভাল ফল পোৱাৰ সম্ভাৱনা আছে। এই মাহত কি উপায় কৰিব? প্ৰতিদিনে পুৱা স্নান কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰক। সোমবাৰ বা মঙ্গলবাৰ ভগৱান শিৱৰ পূজা অৰ্চনা কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক। মঙ্গলবাৰে হনুমান চল্লিশা পাঠ কৰিলে বাধা বিঘিনি দূৰ হোৱাৰ সম্ভাৱনা থাকে। দৰিদ্ৰ বা প্ৰয়োজনীয় মানুহক নিজৰ সামৰ্থ্য অনুসৰি দান দক্ষিণা কৰক। খং, অহংকাৰ আৰু জলবাজি কৰি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। মাতৃ পিতৃ আৰু গুৰুজনক আশীৰ্বাদ লওক। তেওঁলোকৰ আশীৰ্বাদে ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। সামগ্ৰিকভাৱে চালে আগষ্ট 2026 মাহটো বৃশ্চিক ৰাশিৰ বাবে উন্নতি, আৰ্থিক লাভ, কেৰিয়াৰত সফলতা আৰু পাৰিবাৰিক সুখ শান্তিৰ সম্ভাৱনা ভৰা এটা মাহ। যদিও মাজে মাজে কিছুমান সৰু সুৰা প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু ধৈৰ্য, সঠিক পৰিকল্পনা আৰু ইতিবাচক মনোভাৱে আগবাঢ়িলে আপুনি সফলতা লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এয়া আছিলে বৃশ্চিক ৰাশিৰ আজি সম্পূৰ্ণ আগষ্ট মাহৰ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধুবৰ্গৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত হৰ হৰ মহাদেৱ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।